আৰু আজিনো মাছ কেনেকৈ বনালোঁ ব'লকচোন অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু লগতে ৰ'ব এই ভেন্দি দিয়া দালিখনো অকণমান দেখাই দিওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এইটো এডিটিঙৰ টাইমহে দেই। আৰু ইয়াত দেখিছেই নহয়, মই মচুৰ দালিখিনি বহাবলৈ লৈছোঁ ৰাতিপুৱাতে, লগত অমিতাও দিছোঁ আৰু পানী ঢালি এয়া দিছোঁ। এইফালে ভাজি এখনো বনাই আছোঁ আৰু এয়া ভেন্দিখিনি দি দিছোঁ। অকণমান সময়হে মই উতলাইছোঁ দেই, ঢাকনাখন খুলি ভেন্দিখিনি নমাই লৈছোঁ। তাৰপাছতে আকৌ দালিখিনি কৰিছোঁ, নহ'লে সিজি যাব যে ভেন্দিবোৰ, তেনেকৈ সিজি গ'লে বেয়া লাগিব যে। আৰু অলপ মধুসোলেং দি পেলাই, বিলাহী আৰু মধুসোলেং দি চম্ভাৰ মাৰিছোঁ। খাবলৈ কিন্তু খুবেই ভাল লাগে দেই। আৰু ভেন্দিটো আমাৰ কাৰণে কিমান ভাল, গতিকে কাঢ়ি থৈছিলোঁ যে ভেন্দিখিনি, আকৌ চম্ভাৰ মৰাৰ পাছত দি দিলোঁ দাইলত। এয়া দালি কাঢ়ি থৈ দিছোঁ, অকণমান আকৌ ধনিয়াও কাটি দিছোঁ। আজি অকণমান এনেকৈয়ে দেখাই দিলোঁ। বহুত মানে মেহনত কৰি বনাইছোঁ আৰু দালিখন দেই, নহ'লে একেলগে ভেন্দিবোৰ দিলেও বেয়া হ'ব। সেইকাৰণে এবাৰ ভেন্দিখিনি অলপ সিজাৰ পাছত কাঢ়ি থৈছোঁ, আকৌ দিছোঁ এনেকৈয়ে আৰু এইফালে তিতা কেৰেলা কেইটামানো পিটিকা বনাই লৈছোঁ। আৰু এইখিনি যিহেতু ৰাতিপুৱাৰ সময় বিৰাট লৰালৰি, গতিকে এনেকৈ এওঁৰ কাঁহীখনো ৰেডি কৰি লৈছোঁ। হেল্ল' এভৰিৱান, এতিয়া আহিছোঁ। ব্ৰেকফাষ্ট হৈ গ'ল, চব কাম হৈ গ'ল, ভাতৰো দালি চালি ভাজি চব হৈ গ'ল। এতিয়া বনাবলৈ লৈছোঁ মাছ, ভাপত দিম, ষ্টিম কৰিম। গতিকে ব'লক আপোনালোকৰ লগতো অকণমান ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মই ভাবিছোঁ আপোনালোকে নিশ্চয় ভাল পাব। আৰু ব'লক কেনেকৈ কৰোঁ অকণমান দেখাই দিওঁ। ইয়াত লৈছোঁ মই মাছ, এইখিনি মাছ আছে আৰু মই ইয়াত অলপ নেমু চেপি ল'ম, গোটেইখিনি বেছি হ'ব। নেমু চেপিলে মাছটো কোমল হৈ যায়। আৰু ইয়াত মই অকণমান নিমখ ব্যৱহাৰ কৰিম। আৰু ইয়াতে প্ৰথমতে মই দিছোঁ এয়া বিলাহীখিনি আৰু অকণ সৰু কৰিয়ে দিওঁ ৰ'ব, নহ'লে কেতিয়াবা ডখৰ হৈ থাকে। মিহি পেষ্ট এটা বনাওঁ। আপোনালোকে এইটো অপশ্যনেল হয়, বিলাহী দিব লাগিব বুলি কোনো কথা নাই। আৰু মই পিঁয়াজ দিছোঁ, পিঁয়াজটো অপশ্যনেল হয়, আপোনালোকে যদি ভাল পায় দিব, নহ'লে অকল নহৰু দিলেও কথা নাই, আদা নহৰু। মই অকল নহৰু দিছোঁ। আৰু ইয়াত মই দিছোঁ এইটো ধনিয়া আছে, মান ধনিয়াটো, এইটো দিম। এয়া ধনিয়াকেইটা অকণমান সৰু কৰি দিওঁ, এতিয়া সোনকালে পেষ্ট হ'ব। আৰু ইয়াত ঠাৰি আছে, ঠাৰিও দি দিছোঁ মই ধনিয়াৰ, আৰু অলপ আছে লগত পদুনা। এইকেইডাল সিদিনাখনেই মই চাটনিৰ কাৰণে আনিছিলোঁ, কেইডালমান থাকি গ'ল, এইকেইডালো অকণমান সৰু কৰিয়ে দি দিছোঁ। আৰু ইয়াৰ পেষ্টটো মোৰ ৰেডি হৈ গ'ল। ইচ্ছা কৰিলে আপোনালোকে ইয়াত জলকীয়া দিব পাৰে দেই। আৰু ইয়াৰ ফইল পেপাৰ এখনতে মই মাছখিনি পাৰি লৈছোঁ। আৰু যিহেতু মোৰ ষ্টিমাৰ নাই, গতিকে মই এনেকৈয়ে বনাবলৈ লৈছোঁ। আৰু এতিয়া যিটো পেষ্ট বনাইছিলোঁ সেইটো মাছখিনিৰ ওপৰত ঢালি দিছোঁ। ফইলখন অকণমান মোৰ লাগিছে সৰুৱে হ'ল, ওলাই নপৰিলে হ'ল। আৰু যে ধনিয়াৰ পেষ্টটো, তাতো অকণমান মই নেমু চেপি দিছিলোঁ, নিমখ দিছিলোঁ দেই, সেইটো দেখুওৱা নহ'লে। আৰু ইয়াত চেকনিখনতে এনেকৈ দিবলৈ ট্ৰাই কৰিছোঁ। কি হয় নাজানো, ফইলটো অকণমান সৰু হৈছে, দেখিছে গেপ এটা ৰৈ গৈছে, তাৰে অকণমান ভাপ সোমালে, সেইকাৰণে বৰ বেছি এয়া নহ'লে, পানী অকণমান সোমোৱা নিচিনা লাগিলে ভাপটো আৰু এয়া মই জলকীয়া কেইটামানো দি দিছোঁ ওপৰতে গোটাকৈ, পিছত ঠিক কৰি ল'ম। আৰু অলপ দেৰি হ'ল, আধা ঘণ্টামান হোৱাৰ পাছত এয়া মই নমাই দেখাওঁ ব'লক। আৰু এয়া মই ফইলখনৰ পৰা উলিয়াই ল'লোঁ আৰু অকণমান মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এতিয়া অকণমান খাই পেলাই কওঁ ৰ'ব কেনেকুৱা হৈছে। অকণমান ভাপটো সোমাই গ'ল, সেইকাৰণে পানী হৈছে। ভাল হৈছে দেই, টেষ্টি। আৰু যদি এনেকৈ খোৱা নাই, ট্ৰাই কৰিব পাৰে, একদম ইজিলি হৈ যায়। আজি মোৰ ঘৰ সৰা মোচা দিদিগৰাকীও নাছিলে, গতিকে ভাবিলোঁ এনেকৈ ষ্টিমেই কৰোঁ, মই কামো কৰি থাকিব পাৰিম, মাছটোও হৈ যাব। আৰু ভাবিছোঁ আপোনালোকে মোক মৰম দিব। এখন ভাজিও আছিলে আৰু তেন্তে আজিলৈ আহোঁ।